নমস্কাৰ ডিএলএড পেটৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু কাইলৈ আপোনালোকৰ পৰীক্ষা আছে আপোনালোকৰ কাৰণে বিশেষকৈ ভিডিঅ' বনাব নোৱাৰাৰ কাৰণে অশেষ আমি দুখিত হয় কিন্তু বিএডৰ যিবিলাক ভিডিঅ' যদি চাইছে সেইবিলাকেও যথেষ্ট কামত আহিব কিয়নো যেতিয়া আজি মই প্ৰিভিয়াছ ইয়েৰৰ পেপাৰ ডিছকাছ কৰিছোঁ আৰু চাইছোঁ তেতিয়া দেখিছোঁ যে একেই কুৱেশ্যন আহে বিএডৰ ডিএলএডত একো আপোনালোকৰ টেনশ্যন ল'বলগীয়া নাই যদি আগৰ ভিডিঅ' চাইছে তেন্তে আপোনালোকৰ পৰীক্ষা ভাল হ'ব আজি ইয়াতে কেইটামান কুৱেশ্যন আমি সংযুক্ত কৰিছোঁ ভালকৈ চাব শেষলৈকে চাব ইম্পৰ্টেণ্ট হয় প্ৰথমটি কুৱেশ্যন হৈছে ফাইণ্ড দ্য অড ওৱান আউট ইয়াৰে অড ওৱান উলিয়াব লাগে কোনটো মিল নাই ইয়াৰে যদি চাওঁ পেন পেঞ্চিল বুক আৰু পেপাৰ এতিয়া পেন পেঞ্চিল আৰু পেপাৰে কি কৰোঁ পেনেও লিখোঁ পেঞ্চিলে লিখোঁ পেপাৰত লিখোঁ তো ইয়াতে কি হ'ব বুকটো ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব অন্য এটা ধৰণৰ অমিল ধৰণৰ হ'ব সেইকাৰণে হৈছে চি ইজ দ্য আনচাৰ এতিয়া আমাৰ এনেকুৱা ধৰণৰ অন্য কিছুমান আহিব পাৰে যেনেকৈ কাণ্ট্ৰি কেপিটেল আহিব পাৰে ষ্টেট বা এনেকুৱা ধৰণৰ নৰ্থ ইষ্টৰ কিবা ষ্টেটৰ কথা আহিব পাৰে তেনেকৈ আপোনালোকে চাব যে কোনটো লজিকত গৈছে নেক্সটটো হৈছে আমাৰ কুৱেশ্যন ইয়াতে আছে আমাৰ ইফ কেট ইজ ইকুৱেল টু 24 ডগ ইজ 26 দেন লায়ন ইজ প্ৰথমতে আপোনালোকে যেতিয়া পৰীক্ষা হলে যাব তাৰপিছত যেতিয়া কুৱেশ্যন বুকলেটখন পাব তাৰ পাছত যেতিয়া ৰাফ পেজ থাকে যদি দিয়ে আপোনালোকক তেতিয়া আপুনি কি কৰিব প্ৰথমতে এ বি চি ডি খিনি প্ৰথমতে লিখি ল'ব তাৰপিছত লিখি তাৰ তলত নাম্বাৰিং কৰিব 1 2 3 4 তেতিয়া আপোনালোকৰ টাইমখিনি বহুতখিনি কমি যাব মানে টাইম কনজিউমিং আপোনালোকৰ যিহেতু পৰীক্ষাটো বহুত বেছি মানে আমাৰ টাইম নাপাওঁ কিছুমান কুৱেশ্যন থাকি আহে নিগেটিভ মাৰ্কিং থাকে তো সেইকাৰণে প্ৰথমতে এইটো কৰি ল'ব টাইমটো বাচি যায় এতিয়া আমি চিটো ক'ত আছে আমাৰ 3 নম্বৰত আছে এইটো 3 নম্বৰত আছে এইটো আছে 1 নম্বৰত আৰু টিটো আমাৰ টিটো আছে কেইটা 20 নম্বৰ তেলে 20 যোগ 1 যোগ 3 সমান টোটেল আমাৰ 24 তেনেকৈ সিকুৱেন্সত গৈছে ডগ সমান 26 এনেকৈ লায়নটো কি হ'ব সেইটো আপোনালোকে নিজে কৰিব আৰু কৰি আমাৰ কমেণ্টত জনাব নেক্সটটো হৈছে দ্য চিনোনিম অফ এনৰ্মাছ ইফ এনৰ্মাছ মানে বহুত ডাঙৰ ধৰণৰ বুজাইছে সমাৰ্থক শব্দ সুধিছে ডাঙৰ হ'লে কি হ'ব অপশ্যন নম্বৰ বি হিউজ এতিয়া হিউজৰ আমাৰ অপজিট ৱৰ্ড দিব পাৰে এণ্টনিম হিউজৰ অপজিট ৱৰ্ড হৈছে টাইনি টাইনি মানে ক্ষুদ্ৰ যদি ডাঙৰ হয় বৃহৎ হয় তেতিয়াহ'লে অপজিট কিন্তু ক্ষুদ্ৰই হ'ব নেক্সটটো হৈছে যিটো কাৰেক্টলি স্পেল্ড হয় কোনটো আমাৰ স্পেলিং শুদ্ধকৈ আছে সেইটো সুধিছে কুৱেশ্যনবিলাকৰ ভিতৰত যদি অপশ্যনবিলাকৰ ভিতৰত যদি চাওঁ অপশ্যন নম্বৰ চি ৰিলিভেণ্ট এইটো আমাৰ শুদ্ধকৈ স্পেলিং আছে কেনেকুৱা অন্য কিছুমান স্পেলিঙো আহিব পাৰে জাষ্ট এইটো এটা আমাৰ ডেমো নিচিনাই হয় কিন্তু তেনেকুৱা ধৰণৰ আহিব পাৰে কুৱেশ্যন মানে আমাৰ নেক্সটটো কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন নম্বৰ 5 ইয়াতে কৈছে কোনটো সিকুৱেন্স অফ লাৰ্ণিং সুধিছে আমাৰ লাৰ্ণিঙৰ সিকুৱেন্স আছে 5E 5টা ই সুধিছে এইটো আপোনালোকে যদি চাওঁ শেষত আমাৰ ইভালুৱেট হ'ব আৰু প্ৰথমতে আমি কি কৰিলাম ষ্টুডেণ্টক এনগেজ কৰাম হয়নে আমি ফাৰ্ষ্টতে এক্সপ্ল'ৰ নকৰাওঁ সেইকাৰণে এক্সপ্ল'ৰ থকাইতে আমি কাটি ল'ব পাৰোঁ তাৰপিছত এটা যদি চাওঁ সিকুৱেন্স কাৰেক্ট হয় অপশ্যন নম্বৰ এ এনগেজ প্ৰথমে এনগেজ কৰাম তাৰপিছত এক্সপ্ল'ৰ কৰিম তাৰপিছত এক্সপ্লেইন কৰিম তাৰপৰা এক্সটেণ্ড কৰিম আৰু তাৰপিছত ইভালুৱেট কৰিম সেইটো হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান নেক্সটটো হৈছে তলৰ কোনটো শিক্ষণৰ মেগজিমছ নহয় আমি মেগজিমছ অফ টিচিং পঢ়িছোঁ আমাৰ ইয়াৰ ভিতৰত যদি চাওঁ জনাৰ পৰা নজনালৈ আমি প্ৰথমতে জনাটো শিকিম তাৰ পৰা নজনালৈ যাম বা সম্পূৰ্ণৰ পৰা অংশলৈ প্ৰথমতে আমি হোলকৈ শিকিম তাৰপিছত আমি পাৰ্টকৈ স্পেচিফিকেলি যাম তাৰপিছত ওপৰৰ এটা নহয় এইটোতো নহয় তাৰপিছত আমি জটিলৰ পৰা সহজলৈ কমপ্লেক্স টু চিম্পল এতিয়া আমি প্ৰথমতে জটিল বস্তু শিকিম নে প্ৰথমে সহজ বস্তু শিকিম প্ৰথমে সহজটো শিকিম তাৰ পৰা আমাৰ জটিল শিকিম এটা উল্টা হৈ আছে আচলতে চিম্পল টু কমপ্লেক্স হ'ব লাগিছিল যিটো নহয় সুধিছে ইম্পৰ্টেণ্ট হয় যেতিয়া কুৱেশ্যন দিব হয় সুধিছে নে নহয় সুধিছে চাব তো নহয়হে সুধিছে তো সেইকাৰণে হ'ব অপশ্যন নম্বৰ আমাৰ এ ইজ দ্য ৰাইট ওৱান জটিলৰ পৰা সহজলৈ নিশিকো আমি কিহৰ পৰা সহজৰ পৰা জটিললৈ শিকিম নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 7 দীক্ষা ইজি এতিয়া আমি আগতেও পঢ়িছোঁ যদি বিএডৰ মোৰ আগৰ ভিডিঅ'বিলাক চাইছে বাৰে বাৰে আমি পঢ়িয়ে আছোঁ এইটো সেয়া হৈছে সম্পূৰ্ণ নামটো কেতিয়াবা সুধিব পাৰে দীক্ষা হৈছে আমাৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং দীক্ষা ষ্টেণ্ডছ ফৰ এনেকৈ সুধিব পাৰে এইটো যদি আমাৰ দীক্ষা কি হয় তেতিয়াহ'লে হ'ব অপশ্যন নম্বৰ চি ডিজিটেল আন্তঃগাঁথনি বা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ নেক্সটটো হৈছে আমাৰ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নন ৰিনিউৱেবল ৰিচোৰ্চ অফ এনাৰ্জি আমাৰ যিটো অনবীকৰণযোগ্য শক্তিৰ উৎস কোনটো সুধিছে তো ইয়াৰে যদি চাওঁ নবীকৰণ কৰিব জানো যিবিলাক আমি সহজে আমি পাব পাৰোঁ সৃষ্টি কৰিব পাৰোঁ আৰু যিবিলাক অনবীকৰণ যাক সহজে সৃষ্টি কৰিব নোৱাৰোঁ এতিয়া কেতিয়াবা নটো সুধিব পাৰে সেইটো সেইকাৰণে ইম্পৰ্টেণ্ট হয় নট আছেনে অকল কি আছে এইটো ভালদৰে চাব ইয়াতে নট যিটো নাই এতিয়া নন ৰিনিউৱেবল ৰিচোৰ্চ অফ এনাৰ্জি কোনটো সুধিছে ইয়াৰ তলৰ ভিতৰত ইয়াত আমি ৰিনিউৱেবল কৰিব পাৰোঁ প্লান্টটো কৰিব পাৰোঁ আৰু চ'লাৰ এনাৰ্জি এইটো হয় থাকিলে কোন কোল বিটো হৈছে আমাৰ শুদ্ধ উত্তৰ আমি যাক কি ক'ব নোৱাৰোঁ ৰিনিউৱেবল আমি নতুনকৈ আকৌ পুনৰ সহজতে আমি সৃষ্টি কৰিব নোৱাৰোঁ নেক্সটটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 8 তাতে আছে বায়ুত থকা জলীয়বাষ্পৰ পৰিমাণ জোখা সঁজুলিবিধ হ'ল মই কৈছোঁ এটা ডেমো ক্লাছ নিচিনাই হয় কাৰণ আপোনালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সঁজুলি কোনটো সঁজুলি কি কৰে কি জোখে তো ইয়াতে যদি চাওঁ এই অপশ্যন হ'ব হাইগ্ৰমিটাৰ ঠিক তেনেকৈ এনিমোমিটাৰে কি কৰে এনিমোমিটাৰ হৈছে বতাহৰ গতিবেগ বা ভেল'চিটি বা স্পীড বতাহৰ গতিবেগ জোখা যন্ত্ৰৰ নাম কি এনিমোমিটাৰ ঠিক তেনেকৈ থাৰ্মোমিটাৰে কি কৰে মানুহৰ শৰীৰৰ উষ্ণতা জোখা যন্ত্ৰ তেনেকৈ কিছুমান যন্ত্ৰ বা সঁজুলিৰ নাম ইম্পৰ্টেণ্ট হয়
Next হৈছে under the Constitution of India, no child below the age of 14 years shall be employed to work in any factory or mine or engaged in any other hazardous employment. This is stated under. এটা এইটো চাইল্ড লেবাৰ এটা বিৰোধী এটা আৰ্টিকল হয়। ইয়াতে কৈছে যে কোনটো আৰ্টিকলৰ মতে আমাৰ 14 বছৰৰ যিবিলাক তলৰ শিশু আছে তেওঁলোকে কোনো ধৰণৰ ফেক্টৰী বা মাইনত কাম কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ আৰ্টিকল য'ত মানে তেওঁলোকৰ কষ্ট হয়। ইয়াৰে কোনটো আৰ্টিকলত আছে সুধিছে, এইটো হৈছে অপশ্যন নম্বৰ এ, আৰ্টিকল নম্বৰ 24. Next হৈছে which of the following is not a fundamental right under the Constitution of India. আমি আগতেও পঢ়িছোঁ কেইদিনমানৰ আগতে যে আমাৰ ফাণ্ডামেণ্টেল ৰাইট কেইটা আছে, 6টা আছে। তো এইবোৰ কোনটো নহয় সুধিছে, ইয়াত নহয় সুধিছে, ইম্পৰ্টেণ্ট হয় এইটো। ৰাইট টু এডুকেশ্যন আমি জানো এইটো হয়। কেই নম্বৰ আৰ্টিকল আছে, আৰ্টিকল 21A। এইটো কুৱেশ্যন আহিব পাৰে, আপোনালোকে মনত ৰাখি থ'ব। ৰাইট টু প্ৰপাৰ্টি, ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আমি পঢ়িছোঁ, এয়া আছে আৰ্টিকল নম্বৰ 32ত আছে। তাৰপিছত আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, আৰু এটা আছে ৰাইট টু প্ৰপাৰ্টি। এতিয়া সম্পত্তিৰ অধিকাৰ বুলি কোনো এটা আমাৰ অধিকাৰ, আমাৰ ফাণ্ডামেণ্টেল ৰাইট নাই, আমাৰ মৌলিক যিটো অধিকাৰ সেনেকুৱা ধৰণৰ নাই। আছিলে, আগতে আছিলে, কিন্তু বৰ্তমান সময়ত তেনেকুৱা কোনো ধৰণৰ আমাৰ ফাণ্ডামেণ্টেল ৰাইট উল্লেখ নাই। তো সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান। নেক্সটটো হ'ব কুৱেশ্যন নম্বৰ 12, which river is not matching with other rivers. এইটো অড ওৱান আউট মানে। যদি চাওঁ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, দিবং, ধনশিৰি, তো এই যদি তিনিখন আমাৰ সোৱণশিৰি, দিবং আৰু ধনশিৰি, এইকেইখন হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ, আৰু বাকী কেইখন হৈছে কি ব্ৰহ্মপুত্ৰ অকলে এখন নদী আৰু বাকীবিলাক ইয়াৰ উপনৈ। তো সেইকাৰণে যিহেতু এইটো হ'ব আমাৰ বাকী উপনৈ যিহেতু হয় ব্ৰহ্মপুত্ৰৰে, সেইকাৰণে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান। নেক্সটটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 13, নিৰ উপসৰ্গৰ যোগ হোৱা শব্দ কোনটো? এতিয়া আমাৰ উপসৰ্গ, অনুসৰ্গ বা অসমীয়াৰ এনেকুৱা কিছুমান কুৱেশ্যন আহে আপোনালোকৰ, যেনে সমাপিকা ক্ৰিয়া কোনটো হয়, এই বাক্যটোত কোনটো সমাপিকা ক্ৰিয়া হ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম বুলি নাই, এনেকুৱা কুৱেশ্যন আহে সকলোৰে কাৰণে আহিব। ইয়াতে নিৰ উপসৰ্গৰ লগত যোগ হোৱা নিৰ্ভয়, নিৰোগ, নিমগ্ন আৰু নিৰ্বাণ, কোনটো পইচা লাগিছে, এইটো হ'ব আমাৰ কি নিমগ্ন। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান। উপসৰ্গ আগত যোগ হয় আৰু অনুসৰ্গ কি হয়, পিছত যোগ হয়। তো কুৱেশ্যন নম্বৰ 14, পানীৰ তলৰ কাঁইট, সেইটো বাক্যাংশৰ অৰ্থ কি সুধিছে, এইটো আপোনালোকে সকলোৱে জানে, সেয়া হৈছে আমাৰ কি গোপন শত্ৰু। কুৱেশ্যন অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান। নেক্সটটো হৈছে আমাৰ কুৱেশ্যন 15, সৰ্বজনীন শব্দৰ সন্ধি বিচ্ছেদ কি? সন্ধি, পতা আৰু ভঙা এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। 2023 চনত আহিছিল, নীলাচলৰ সন্ধি ভাঙিবলৈ আহিছিল। ইয়াতে সৰ্বজনীন সুধিছে, ইয়াৰে কি হ'ব সন্ধিটো আমাৰ সৰ্ব যোগ জনীন। অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান। নেক্সটটো হৈছে আমাৰ বাই হুইচ এমেণ্ডমেণ্ট এক্ট was the right to property removed as a fundamental right and made a legal right under the Constitution, Indian Constitution. অলৰেডি যে আমি কৈছোঁ কি যে কোনটো ৰাইট নাচি দিছে আমাৰ ফাণ্ডামেণ্টেল ৰাইট, আমি কি কৈছিলোঁ, আমাৰ সেইটো আছিলে কি ৰাইট টু প্ৰপাৰ্টি, কিন্তু আগতে আছিলে বুলি কৈছে, দেখিছেনে, কিন্তু ৰিমুভ কৰা হ'ল। এতিয়া সুধিছে কোনটো আমাৰ আৰ্টিকল মতে এইটো প্ৰপাৰ্টি, ৰাইট টু প্ৰপাৰ্টিটো ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আঁতৰাই দিয়া হ'ল, আঁতৰাই দি কি কৰিলে এটা লিগেল ৰাইট হয়। এতিয়া আমাৰ কি যিটো ৰাইট টু প্ৰপাৰ্টি সেইটো হৈছে লিগেল ৰাইট। তো এইটো হৈছে অপশ্যন নম্বৰ বি, 44 এমেণ্ডমেণ্ট, ইম্পৰ্টেণ্ট হয় কুৱেশ্যন। নেক্সটটো হৈছে হু ৱাজ দ্য আহোম কিং এট দ্য টাইম অফ ইটাখলি বেটেল। ইটাখলি আমাৰ যুদ্ধ হয়, আহোম মোগলৰ শেষৰখন যুদ্ধ, ইয়াৰে আমাৰ কোন আছিল সুধিছে, আহোম ৰজা সেইটো মই কোন আছিল, এইটো মনত ৰাখিব। অপশ্যন নম্বৰ এ হৈছে গদাধৰ সিংহ। আৰু লগতে কমেণ্ট কৰি জনাব যে ইটাখলি যুদ্ধ কেতিয়া হৈছিল, কোন চনত হৈছিল। নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 18, ইন হুইচ লেয়াৰ অফ দ্য এটমছফিয়াৰ অল দ্য ৱেডাৰ এণ্ড ক্লাইমেট ফেনোমেনন টেক প্লেচ। এইটো এটা ইম্পৰ্টেণ্ট হয়, কোনটো আমাৰ বায়ুমণ্ডলৰ যিটো স্তৰ আছে, স্তৰকেইটা কি কি প্ৰথমতে মনত ৰাখিব। আমাক কি কি স্তৰ আছিল, টপস্ফিয়াৰ, ষ্টেটস্ফিয়াৰ, মেছস্ফিয়াৰ, তেনেকৈ আমাৰ স্তৰকেইটা কেতিয়াবা মিলাবলৈ দিব পাৰে, ক্ৰমানুসাৰে মিলাবলৈ দিব পাৰে। প্ৰথমতে তলৰটো কি আমি য'ত থাকোঁ এইটো কি হ'ব আমাৰ ট্ৰপস্ফিয়াৰ, তাৰ ওপৰত কি আছে অজন লেয়াৰ য'ত ষ্টেটস্ফিয়াৰ, তাৰপিছত মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ, এনেকৈ কৰি পিনে এক্সোস্ফিয়াৰ। তো সেই আমাৰ যেতিয়া লেয়াৰ হয় মনত ৰাখিব, একাধিক ক্ৰমে মিলাবলৈ দিয়ে। এবাৰ এক্সামত আহিছিলে কেমেৰা টেটৰ এক্সামত। প্লাছ আপোনালোকৰ কোনটোত কি হয়, আমি মানুহবিলাক ক'ত থাকোঁ, আমি তলতো থাকোঁ ট্ৰপস্ফিয়াৰ, ষ্টেটস্ফিয়াৰত কি থাকে অজন লেয়াৰ হয়, আৰু এই যে আমি য'ত থাকোঁ ইয়াতে কি হয় বতাহ আৰু আমাৰ যিবিলাক অন্যান্য কাৰ্যাৱলী, বতাহ আৰু আমাৰ বতৰ কাৰ্যাৱলী, সেইবিলাক সংঘটিত হয় ক'ত, আমি থকা স্তৰটোত, ক'তো ট্ৰপস্ফিয়াৰ। এই অপশ্যন নম্বৰ হ'ব ডি ইজ দ্য ৰাইট ওৱান। তেনেকৈ আপোনালোকৰ মেছস্ফিয়াৰত কি হয়, উল্কাপিণ্ড ক'ত জ্বলে, ৰেডিঅ' ৱেভছ ক'ৰ পৰা আমাৰ প্ৰবাহিত হয়, এইবিলাকো কুৱেশ্যন আহে। নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 19, দ্য গুণোৎসৱ প্ৰগ্ৰাম ইন আছাম ৱাজ ইনস্পায়াৰ্ড বাই হুইচ ইণ্ডিয়ান ষ্টেটছ মডেল। এতিয়া প্ৰথমতে অসমত আমি হোৱা নাছিল গুণোৎসৱটো, কোনোবা এখন ষ্টেটৰ পৰা আমাৰ কি হৈছে, ইণ্ডিয়ান ষ্টেটৰ পৰা আমাৰ এইটো ইনস্পায়াৰ হৈছে অসমত। তো কোনখন ষ্টেট জানেনে, সেয়া হৈছে অপশ্যন নম্বৰ বি, গুজৰাট। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 20, হুইচ অফ দ্য ফলোয়িং ইজ এ চেণ্ট্ৰেল স্কিম বিং ইমপ্লিমেণ্টেড ইন আছাম টু ইম্প্ৰুভ ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমেৰেচি। ভেৰি ইম্পৰ্টেণ্ট, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, যিটো আমাৰ FLN বুলি কৈ আছোঁ। তো সেইটো কোনটো স্কিম আছে, চেণ্ট্ৰেল স্কিমে ইমপ্লিমেণ্ট কৰিছে অসমত সুধিছে, সেয়া হৈছে আমাৰ কি নিপুণ ভাৰত। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান।
তো নিপুণৰ আপোনালোকে ফুল ফৰ্মটো মনত ৰাখিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আপোনালোকে ভালদৰে পৰীক্ষাত দিব এটা ইংলিছ মেথছৰ কোৱেশ্চন আছে ইংলিছৰ কোৱেশ্চন আছে আপোনালোকৰ সেইবিলাক মই এটা ইনক্লুড ইমান বেছি কৰি পৰা নাই সময়ো নাপালো বিএডৰ কোৱেশ্চন যেতিয়া কৰি থাকোতে আপোনালোকে বেয়া নাপাব ভালকে পঢ়িব যদি বিএডৰ ভিডিঅ চাইছে কিন্তু আপোনাৰ কামত আহিব ভালদৰে পৰীক্ষা দিব কালিলৈ আগতে কৈছো কি কৰিব নকৰিব বিএডৰ এন্ট্ৰেন্সৰ তাৰ কথাত কি ভুল নকৰিব নেগেটিভ মাৰ্কিং আছে তাতে কৰি থৈ নাহিব আৰু ভালদৰে পৰীক্ষা দিব অল দ্য বেষ্ট টু অল দ্য লাৰ্নাৰ্ছ থ্যাংক